উৰিয়ামঘাটত একে নিশাই দুখনকৈ অটো চুৰি। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত উৰিয়ামঘাটত একে নিশাই দুখনকৈ অটো চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উৰিয়ামঘাট থানাৰ অন্তৰ্গত ১ নং হাতীডুবি গাঁৱৰ পৰা একে নিশাই দুখন অটো চুৰি হয়। হাতীডুবি গাঁৱৰ নিবাসী মেৰাজ আলী আৰু জমছেদ আলীৰ ঘৰৰ পৰা নিশা চুৰি হয় অটো দুখন। AS 05 AC 5108 আৰু AS 25 EC 0816 নম্বৰৰ বাহন দুখন চুৰি সন্দৰ্ভত উৰিয়ামঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। আৰক্ষীয়েও অনুসন্ধান চলাই আছে যদিও আজি দুদিন পাৰ হোৱাৰ পিছতো অটো দুখনৰ কোনো সন্ধান নোলোৱাত সংবাদ মাধ্যমৰ কাষ চাপিছে ভুক্তভোগী পৰিয়াল দুটাই। অটো গাড়ী এখন মানে চুৰি হৈছে। তো দিনত 8 তাৰিখ আছিলে, শনিবাৰে ৰাতি 12টালৈকে মই গম পাওঁ। 12টাৰ পিছত মই মানে কি শুই গ'লো, শুই যোৱাৰ পিছত মই গম নাপাওঁ। ৰাতিপুৱা উঠি চাওঁ যে গাড়ী দুখন নাই, মোৰ এখন ভাইটিৰ এখন। তো দুখন গাড়ীয়ে মানে কি চুৰি হোৱা বুলি গম পাই ৰাতিপুৱাই মই এজাহাৰ দিলোঁ। 7:30 বজাত থানাত গ'লো, থানাত গৈ পেলাই এজাহাৰ এখন লিখি দিলোঁ। লিখি দিয়াৰ পিছত আমিও প্ৰশাসনে ক'লে কি অলপ তদন্ত তোমালোকেও কৰা, আমিও কৰোঁ। তো আমি তদন্ত কৰি আজি দুদিন হৈ আজি বিচাৰি নাপাই কিনে আপোনালোকক মাতিছিলোঁ, মানে অলপ নিউজ কৰি দিয়ক, যদি কোনোবাই কিবা গম পায় গাড়ীৰ বিষয়ে অলপ জনাব বুলি মানে আশা ৰাখিছোঁ। আৰু সেই গাড়ী দুখন লৈ আছিলোঁ, মানে কি মোৰ গাড়ীখন বেলেগ, মোৰ বিজনেছ নাই, মোৰ গাড়ী এখনেই আছিলে, মই অটো চলাই খাওঁ। আৰু মোৰ ল'ৰা ছোৱালী 3টা আছে, মই 3টা সেইটো অটোখন দিয়ে মই চলোঁ। এতিয়া অটোখন নহ'লে মানে মোৰ চলিবৰ কোনো ৰাস্তা নাই। মোৰ গাড়ীখনৰ নাম্বাৰ AS 05 AC 5108। ঘৰত আছিলোঁ, এই জোঁৱাই মানে ফোন কৰি ক'লে মোক যে গাড়ীখন যোৱা শনিবাৰে ৰাতি 12টাৰ পিছত অটোখন ঘৰৰ পৰাই লৈ গ'ল বুলি ক'লে। কোনে নিলে গম পোৱা নাই, মোক ক'লে। মই আহিলোঁ, আহি চালোঁ। আৰু তাৰপিছত এতিয়া গাড়ীখনৰ নাম্বাৰটো এনেকুৱা আছিলে AS 25 EC 8106। জোঁৱাই আছিলে। যোৱা শনিবাৰে মানে ৰাতি 12টাৰ পিছত লৈ গ'ল বুলি গম পাই আহিলোঁ। আহি আৰু চাই মেলি তাৰপিছত নাপায় আকৌ থানাত গ'লোঁ। থানাত ৰিপৰ্টটো দিলোঁ, থানাত জনাই মেলি থানাই আকৌ ক'লে কি আমাক বিচাৰিবলৈ তদন্ত কৰিবলৈ ক'লে। সিহঁতেও তদন্ত কৰিব। ইতিমধ্যে আজি দুদিনৰ পৰা মানে বিচাৰি আছোঁ, কোনো অনুসন্ধান পোৱা হোৱা নাই। এতিয়া এই দুইটা পৰিয়ালৰ যে গাড়ী 10খন লৈ গ'ল, দুইটা পৰিয়ালৰ চলাৰ মানে বহুত অসুবিধা। গাড়ী দুখনৰ ওপৰতে ভিত্তিয়ে তেওঁবিলাকে ল'ৰা ছোৱালীক পোহপালন দি আছিলে গাড়ী দুখনৰ ওপৰতে। এতিয়া গাড়ী দুখন নাপালে এটা সমস্যা। আৰু সেইটো পোৱাৰ কাৰণে সেইটো কি উপায়ে কি কৰিলে ভাল হয়, সেইটো কাৰণে আপোনালোকক মাতা হৈছে। ৰিপৰ্ট টাইম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ।